ৰাজ্যৰ শিক্ষকসকলৰ বাবে ভাল খবৰ। পুনৰ মুকলি হ'ল শিক্ষক বদলীকৰণ পৰ্টেল। মঙলবাৰৰ পৰা শিক্ষকসকলে কৰিব পাৰিব আবেদন। গ্ৰীষ্ম বন্ধত সম্পূৰ্ণ হ'ব শিক্ষক বদলীকৰণ প্ৰক্ৰিয়া। ৰাজ্যৰ শিক্ষকসকলৰ আন্তঃজিলা বদলিৰ বাবে পুনৰ মুকলি কৰা হ'ল শিক্ষক বদলীকৰণ পৰ্টেল। সোমবাৰে কাহিলীপাৰাস্থিত সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মুকলি কৰে পৰ্টেলটো। 30 এপ্ৰিলৰ ভিতৰত শিক্ষকসকলে আবেদন কৰিব লাগিব পৰ্টেলত। উল্লেখ্য যে এই আবেদনৰ ভিত্তিত গ্ৰীষ্মবন্ধলৈ সম্পূৰ্ণ হ'ব শিক্ষক বদলীকৰণ প্ৰক্ৰিয়া। বিশেষকৈ এই পৰ্টেলত আন্তঃজিলা পাৰস্পৰিক বদলিক দিয়া হৈছে অগ্ৰাধিকাৰ। গৰম বন্ধতে বদলীকৰণটো কাৰ্যকৰী হয়, তাৰ কাৰণে এতিয়াৰ পৰা আবেদন কৰিব পাৰিব। অলৰেডি পৰ্টেলটো আমাৰ অনলাইন হৈ আছে ট্ৰায়েলৰ কাৰণে, কিন্তু অফিচিয়েলি অহা কালিৰ পৰা আমাৰ প্ৰাৰ্থীসকল যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে আন্তঃজিলা বদলীকৰণ বিচাৰে তেওঁলোকে আবেদন কৰিব পাৰিব। ইফালে ছিংগুল ট্ৰেন্সফাৰৰ ক্ষেত্ৰতো চৰ্ত অনুসৰি আবেদন কৰিব পাৰিব শিক্ষকে। কোনো এখন জিলাত 10 বছৰ সম্পূৰ্ণ কৰা শিক্ষক শিক্ষয়িত্ৰীয়ে কৰিব পাৰিব আবেদন। দিব্যাংগ শিক্ষক শিক্ষয়িত্ৰীৰ বাবেও 2 বছৰ ধাৰ্য কৰিছে শিক্ষা বিভাগে। ইয়াৰ উপৰিও নিজৰ জটিল ৰোগ, সন্তানৰ লগতে পত্নী বা স্বামীৰ জটিল ৰোগত আক্ৰান্ত শিক্ষক শিক্ষয়িত্ৰীও পাব বদলীকৰণৰ সুবিধা। আমি ছিংগুল ট্ৰেন্সফাৰ বুলি কওঁ, তেওঁলোকৰ ক্ষেত্ৰত নিৰ্দিষ্ট কিছুমান চৰ্ত দিয়া হ'ল। অৰ্থাৎ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে 10 বছৰ সম্পূৰ্ণ কৰিছে তেনে শিক্ষক শিক্ষয়িত্ৰীয়ে অগ্ৰাধিকাৰ ভিত্তিত বদলি হ'ব পাৰিব। দিব্যাংগ শিক্ষক শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত তেওঁলোকৰ যদি 2 বছৰ হয় বা আন কোনো শিক্ষক শিক্ষয়িত্ৰীৰ নিজৰ যদি কোনো জটিল ৰোগ হৈছে বা সন্তানৰ জটিল ৰোগ হৈছে বা স্পাউচৰ পতি বা পত্নীৰ যদি জটিল ৰোগ হৈছে তেনেহ'লে তেওঁলোকেও বদলীকৰণ পাব। নৱনিযুক্ত শিক্ষকেও পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত কৰিব পাৰিব আবেদন। তাৰ বাবে নৱনিযুক্ত শিক্ষকসকলে পৰ্টেলত নতুনকৈ খুলিব লাগিব প্ৰফাইল। লগতে পূৰ্বে আবেদন কৰিলেও বদলীকৰণ নোহোৱা শিক্ষকসকলে পুনৰ পৰ্টেলত কৰিব লাগিব আবেদন। যিসকল নৱনিযুক্ত শিক্ষক, যদি এতিয়াও কাৰণ নৱনিযুক্ত শিক্ষক অট'মেটিকেলি তেওঁলোকৰ প্ৰফাইলটো তেওঁলোকৰ নামটো ট্ৰেন্সফাৰ পৰ্টেলত নাহে, গতিকে তেওঁলোকে নৱনিযুক্ত শিক্ষকসকলেও পৰ্টেলত তেওঁলোকৰ প্ৰফাইল যদি খোলা নাই প্ৰফাইলটো খুলি ল'ব। খুলি লোৱাৰ পিছত প্ৰগ্ৰেমিং কৰা আছে পৰ্টেলটোত, সেইমতে তেওঁলোকে আবেদন কৰিব পাৰিব। উল্লেখ্য যে নিযুক্তিৰ প্ৰাথমিক চৰ্ত অনুসৰি এখন জিলাৰ পৰা আন এখন জিলালৈ হ'ব নোৱাৰে শিক্ষক বদলি। সেয়েহে 2017 চনৰ বদলীকৰণ আইন অনুসৰি শিক্ষকসকলক কৰা হৈছে বদলীকৰণ। এই প্ৰক্ৰিয়া অনুযায়ী বৰ্তমানলৈ 33,297 গৰাকী শিক্ষক বদলীকৰণ হোৱাৰ কথা সংবাদমেলযোগে জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰবন কলিতাৰ সৈতে প্ৰবাল প্ৰতিম ডেকাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।